আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2025 বৰ্ষৰ ICC মহিলা বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হৈছে? উত্তৰ এইবাৰ ICC মহিলা বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে অনুষ্ঠিত কৰিছে। এই বিশ্বকাপ যোৱা 30 ছেপ্টেম্বৰত আৰম্ভ হৈছিল আৰু অহা 2 নৱেম্বৰত অন্ত পৰিব। এই বিশ্বকাপত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছে আৰু এই 8টা দল হ'ল অষ্ট্ৰেলিয়া, ইংলেণ্ড, বাংলাদেশ, ভাৰত, শ্ৰীলংকা, পাকিস্তান, নিউজিলেণ্ড আৰু সাউথ আফ্ৰিকা। ভাৰতৰ কোনখন ঠাইক সপোনৰ চহৰ অৰ্থাৎ চিটি অফ ড্ৰিমছ বুলি কোৱা হয়? উত্তৰ মহাৰাষ্ট্ৰৰ মুম্বাই চহৰখনক কোৱা হয়। ভোটা কলা এই ধৰ্মীয় পৰম্পৰাগত প্ৰথা কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ কৰ্ণাটক ৰাজ্য। ভোটা কলা বিশেষকৈ তুলুভাষিক সম্প্ৰদায়ৰ মাজত প্ৰচলিত এক ধৰ্মীয় প্ৰথা। বেদক অন্য কি নামেৰে জনা যায়? উত্তৰ বেদক শ্ৰুতি বুলিও জনা যায়। ভাৰতীয় আয়ুৰ্বেদ দৰ্শন অনুসৰি মানৱ শৰীৰৰ গঠনৰ 5 উপাদান কি কি? উত্তৰ এই 5 উপাদান হৈছে মাটি, পানী, অগ্নি, বায়ু আৰু আকাশ। ইংৰাজীত কোৱা হয় আৰ্থ, ৱাটাৰ, ফায়াৰ, এয়াৰ এণ্ড ইথাৰ। আয়ুৰ্বেদ দৰ্শন অনুসৰি এই 5 উপাদানক পঞ্চম মহাভূত তত্ত্ব অৰ্থাৎ ক্ষিতি মানে মাটি, অপ মানে পানী, তেজ মানে অগ্নি, মৰুত মানে বায়ু আৰু ব্যোম মানে আকাশ বুলি কোৱা হয়। এ ৰিভাৰ সূত্ৰ এই গ্ৰন্থৰ লেখক কোন? এই গ্ৰন্থৰ লেখক হৈছে গীতা মেহতা। বেংগল এছিয়াটিক ছ'চাইটি কোনে গঠন কৰিছিল? উত্তৰ উইলিয়াম জনছে। এই ছ'চাইটি গঠন কৰা হৈছিল 1784 চনত। সুফি সংগীত বিশেষকৈ কোনটো ধৰ্মৰ লগত জড়িত? উত্তৰ ইছলাম ধৰ্মৰ লগত জড়িত। বাজাও জনজাতি কোন কেইখন দেশত বসবাস কৰে? উত্তৰ ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ফিলিপিনছত। বাজাও জনজাতিৰ লোকসকল বিশেষকৈ সাগৰৰ পাৰত বা পানীত নাৱৰ ওপৰত ঘৰ সাজি বসবাস কৰে। ব্ৰজাৱলী ভাষাৰ আধাৰ বুলি মূলতঃ কোনটো ভাষাক গণ্য কৰা হয়? উত্তৰ মেইথিলি ভাষা। মেইথিলি ভাষা বিশেষকৈ বিহাৰ ৰাজ্যৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলত কোৱা হয়। GST-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ GST-ৰ ফুল ফৰ্ম হৈছে গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স আইডেণ্টিফিকেশ্যন নাম্বাৰ। বিশুদ্ধ পানীৰ pH মান কিমান? উত্তৰ 7.0। গুগল কোম্পানীৰ বৰ্তমানৰ CEO কোন? উত্তৰ সুন্দৰ পিচাই। কীট পতংগৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়নক কি বোলে? উত্তৰ এণ্টমলজি বুলি কোৱা হয়। 2025 বৰ্ষত দাদা চাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটা কোনগৰাকী অভিনেতাই লাভ কৰিছে? উত্তৰ মোহনলাল বিশ্বনাথনে। কোনখন ৰাজ্যত সৰ্বাধিক জিলা আছে? উত্তৰ উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ মুঠ জিলাৰ সংখ্যা হ'ল 75খন। বিশ্ব ছুনামি সজাগতা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 5 নৱেম্বৰত পালন কৰা হয়। 2025 বৰ্ষৰ এই দিৱসৰ থিম আছিল বি ছুনামি ৰেডি, ইনভেষ্ট ইন ছুনামি প্ৰিপেয়াৰ্ডনেছ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।